কওকচোন কি হৈছিলে ৰাতি 1টা বজাত গাঁৱত গোটেই হাতীৰ হালাহল ৰাইজে হুলস্থুল কৰিছে কিন্তু বনৰীয়া হাতীটো ৰিজাৰ্ভ কাজিৰঙাৰ পৰা ওলাই আহি আমাৰ ৰাতি 1টা বজাত আমাৰ হীৰালালৰ ঘৰত ভাঙি ভিতৰৰ পৰা টানি ওলালে তেওঁক আৰু ল'ৰা ছোৱালী বাচি যেনে তেনে বাচিলে তাৰ ল'ৰা ছোৱালী এটা আছে আৰু মাইকী মানুহজন লগতে শুই আছিলে কিন্তু শুই থকা অৱস্থাতে ল'ৰাজনক টানি পেলাই ওলাই পেলাই হাতীজনে দুৰ্ঘটনা কৰে ৰাতি 1টা বজাত তাৰপিছত তেওঁ ক'লে নিয়া হয় তাক ফৰেষ্টকে ফোন কৰা হ'ল ফৰেষ্টে আহি পেলাই তেওঁক চিভিললৈ ল'লে চিভিলত লৈ পেলাই শুনি পাইছোঁ এতিয়া দুৰ্ঘটনা হ'ল বুলি পেলাই শুনি পাইছোঁ তেওঁ ঢুকালে হয় ঢুকালে বয়স কিমান মান হ'ব বয়স 25 মান আছিলে বয়স এইখন কি জেগা ৰঙাজান বস্তি